हेलो फ्रेंड्स मैं नाजम अली। तो फ्रेंड्स आपनलोকক आज मैं एटा पिजन फार्म देखुआम तो पारचरे फार्म देखुआम। तो मैं आज आपनलोকক जी पारचरे फार्म देखुआम এই ফার্মটো আগতে আপোনালোকক মই দেখুৱাইছিলোঁ, কিন্তু মই যেতিয়া আপোনালোকক এই পাৰচৰাই ফাৰ্মটো দেখুৱাইছিলোঁ ইয়াতে পাৰচৰাই বেছি সংখ্যক পাৰচৰাই লোকেল পাৰচৰাইটো আছিল আৰু যিখিনি বিদেশী পাৰচৰাই সেইখিনি কম আছিল। কিন্তু এইটো পাৰচৰাই ফাৰ্মত তো যিখিনি লোকেল পাৰচৰাই আছে সেইখিনি কমাই দিয়ে, এতিয়া বিদেশী যিখিনি পাৰচৰাই আছে সেইখিনি বঢ়াই দিলে। তো সেইখানে আজি বিদেশী যিখিনি পাৰচৰাই আছে সেই পাৰচৰাইখিনি লৈ কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু মই যিটো পাৰচৰাই ফাৰ্মত আহিছোঁ এই পাৰচৰাই ফাৰ্মত কি পাৰচৰাই পোৱা যায় আৰু পাৰচৰাইৰ ফাৰ্মাৰজনে কিমান দিন ধৰি পাৰচৰাইৰ ফাৰ্ম কৰি আছে আৰু পাৰচৰাইৰ ফাৰ্ম কৰাৰ লগতে তেওঁ কি আৰু বেলেগ কাম কৰি থাকে আৰু পাৰচৰাইৰ যিখিনি তেওঁৰ পাৰচৰাই আছে সেই পাৰচৰাইখিনিক কি দানা খুৱায় আৰু কি মেডিচিন খুৱায় এই বিষয়ে আপোনালোকক পাৰচৰাইৰ ফাৰ্মাৰজনে বিতংভাৱে দাঙি ধৰিব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো ফ্ৰেণ্ডছ আপোনালোকক প্ৰথমতে মই যিখন পাৰচৰাইৰ ফাৰ্মত আহিছোঁ সেই পাৰচৰাইৰ ফাৰ্মৰ গৰাকীজনৰ লগত আপোনালোকৰ লগত মই প্ৰথমতে পৰিচয় কৰাই দিম। তো আপোনালোকে চাওক, তো এইজন হয় আমাৰ পাৰচৰাইৰ ফাৰ্মৰ গৰাকীজন। তো মই তেওঁক সুধি থাকিম তেওঁৰ নামটো কি, তেওঁৰ এড্ৰেছ গোটেইখিনি সুধিম। তো তেওঁ গোটেইখিনি কৈ দিব, আপোনালোকেও শুনিব। তো দাদা আপোনাৰ যিখিনি পৰিচয়টো দাঙি ধৰিব। তো প্ৰথমতে আপোনাৰ নামটো অলপ কৈ দিব। मोर नाम हल आब्दुल बारेक, मोर घर हल एटू बालारसर बुली कय। बालारसर बहुत मानुह चिनि नापाय, कीर्तनपारा चिनि पाय। तो दादाई कले তেওঁৰ যিখিনি মানে এড্ৰেছ একচুৱেলি কি হয় कीर्तनपारा ভিলেজটো হয় আৰু যেটো ঘৰুৱা নাম আছে এটো বালাৰসৰ বুলি কয়। তো দাদা আপোনাৰ যেটো ঘৰ আছে বা ভিলেজটোৰ ডিস্ট্ৰিক্টটো কি হয়? এটো বঙাইগাঁও ডিস্ট্ৰিক্ট। এটো বঙাইগাঁও ডিস্ট্ৰিক্টৰ कीर्तनपारा গাঁৱত পাৰচৰাইৰ ফাৰ্মটো আছে। তো দাদা আপুনি কিমান দিন ধৰি পাৰচৰাই ফাৰ্ম কৰি আছে অলপ কৈ দিব নেকি? মই দাদা আজি 10 বছৰ মান হল আৰু আমি ঘৰত পুহি আছো। তো আপুনি 10 বছৰ ধৰি যে পাৰ পুহি আছে, আপুনি প্ৰথমৰ পৰাই লোকেল পাৰ পুহি আছে না বিদেশী পাৰ পুহি আছে? আমি প্ৰথমত লোকেল পুহিছিলো, এতিয়া মানে অলপ বিদেশীও পুহি আছো। তো দাদাই প্ৰথমতে লোকেল পাৰচৰাই পুহিছিল, এতিয়া বিদেশী পাৰচৰাই পুহি আছে। আৰু আপুনি পাৰচৰাই পোহাৰ লগতে আৰু কিবা কাম কৰি আছে নেকি? মই পাৰ চৰাই পুহো আৰু মুৰ্গীও পুহি আছো ঘৰত, আৰু লোকেল হাঁহ চীনা হাঁহও পুহি আছো। আপুনি পাৰ চৰাইৰ লগতে বাকী ফাৰ্মবিলাকো কৰি আছে ন? তো আপোনাৰ যিটো পাৰ চৰাইৰ ফাৰ্ম আছে, পাৰ চৰাইৰ ফাৰ্মত কি পাৰ চৰাই আছে অলপ আপুনি দেখুৱাই দিব নেকি? দেখাম। ঠিক আছে, তেনেহ'লে আপোনালোকক মই এতিয়া দাদাৰ যিটো পাৰ চৰাইৰ ফাৰ্ম আছে পাৰ চৰাইৰ ফাৰ্মত কি পাৰ চৰাই আছে তো আপোনালোকক মই দেখুৱাই দিম। তো এটাকৈ আপোনালোকক মই দেখাই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, আপোনালোকে গোটেইখিনি দেখিবলৈ পাব। তো দাদা এতিয়া আপোনালোকক দাদাৰ যিখিনি পাৰ চৰাই আছে তেওঁ নামটো কৈ দিব আৰু কি পাৰ চৰাইৰ জাত আছে বা ব্ৰিড আছে গোটেইখিনি আপোনালোকক দেখুৱাই দিব। তো দাদাই প্ৰথমতে যিটো পাৰ চৰাইৰ ধৰি আছে সেইটো দাদা আপুনি যিটো পাৰ চৰাই ধৰিলে সেই পাৰ চৰাইটোৰ নামটো কৈ দিব অলপ। এইটো হল লটন। লটন? এটু লটন, এটু মানে কালা লটন বুলি কয়। এটু কি লটন? কালা ব্লেক লটন। আপোনাৰ দাদা যিটো পাৰ চৰাই দেখুৱাই আছে এইটো একচুৱেলি বিদেশী পাৰ চৰাই হয়, এইটো লটন বুলি ক'লে। ইয়াতে লটন কেইযোৰ আছে আপোনাৰ তাতে? আমাৰ তাতে লটন 8-10 জন মান আছে। আৰু যিখিনি লটন আছে আপোনাৰ এইখিনি কণী দি আছে নেকি? কণী পোৱালি দি আছে। কণী পোৱালি দি আছে। আৰু আপুনি যে যিখিনি আপোনাৰ পাৰ চৰাই আছে এই পাৰ চৰাইখিনি আপুনি ক'ত ডেলিভাৰী কৰে অলপ কৈ দিব নেকি? আমি ডেলিভাৰী মানে আমাৰ ঘৰতে বেপাৰী আহি লৈ যায়। আৰু আমি আমাৰ ইয়াতে বজাৰ আছে, নাংলা বজাৰ বুলি কয়। নাংলা বজাৰ আৰু আপোনাৰ বিজনী বজাৰ আছে, কলগাছি খৰিচলা আছে, এনেকুৱা বজাৰতো বিক্ৰী কৰো। আপুনি নিজেও লৈ বিক্ৰী কৰে আৰু আপোনাৰ ঘৰতো বহুতো ধৰণৰ কাস্টমাৰ আহি লৈ যায়। আৰু আপুনি
অসমতে পোৱালিখিনি বা আপুনি অসমতে পোৱালিখিনি ডেলিভাৰী কৰে না কি আপুনি পাৰ চৰাইখিনি অসমৰ বাহিৰতো ডেলিভাৰী কৰে? মই এতিয়া মানে অসমতে কৰি আছো ডেলিভাৰী। অসমতে আপুনি ধৰক অসমৰ বিভিন্ন ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টবিলাকত আপুনি পাৰ চৰাইখিনি কেনেকৈ আপুনি ডেলিভাৰী কৰে অলপ কৈ দিব নেকি? মই মানে বাছৰ মাধ্যমত ডেলিভাৰী কৰি আছো। বাছৰ মাধ্যমত? তো দাদাই ক'লে যে বাছৰ মাধ্যমত পাৰ চৰাইখিনি ডেলিভাৰী কৰে। তো আপোনালোকৰো যদি পাৰ চৰাইখিনি লাগে তো আপোনালোকে লৈ ল'ব, বাছ যোগে তেওঁ পঠাই দিব। তো দাদাই লটনটো দেখুৱাই দিলে। এতিয়া দাদাই আপোনালোকক যিটো পাৰ চৰাই ধৰিছে আৰু এটা পাৰ চৰাই দেখুৱাই দিব। এইটো দাদা কি জাতৰ হয়? এইটো হুমাৰ বুলি কয়। আপুনি এই যে তাৰ চকুৰ ওপৰত যিটো শ্বাসটো ডেজেনটো, এইটো ডেজেনৰ ওপৰত বিখ্যাত। এইটো চাওক আপোনালোকে যিটো আপোনাৰ ডিজাইন আছে, তো ডিজাইনৰ কাৰণে বিখ্যাত। তো এইটো নামটো আৰু এবাৰ কৈ দিব। এইটো হুমাৰ বুলি কয়। হুমাৰ বুলি কয়। এইটো বিদেশী ব্ৰিড হয়। বিদেশী ব্ৰিড হয়। দাদা দুযোৰ দেখুৱাই দিলে, এটা লটন দেখুৱাই দিলে আৰু এযোৰ হোমাৰ দেখুৱাই দিলে। দাদা আৰু ধৰি আছে চাওক ইয়াতে, আৰু আপুনি এযোৰকৈ দেখুৱাই দিয়ক আৰু নামখিনি কৈ দিয়ক। আৰু ইয়াতে আপোনালোকে চাব, লক্ষ্য কৰিব ভালকৈ, ইয়াতে কিন্তু কণী আছে। তো আপোনালোকে চাওক ইয়াতে কণী আছে, কণী দি আছে। এইটো আপোনালোকে চাওক, ইয়াতে কণী আছে, এই কণী দেখা যায়। তো ভিতৰত কণী আছে, এযোৰৰ কণী আছে। এইটো হুমাৰ ন? হুমাৰটো এৰি দিলো। হুমাৰটো এইটো কি ব্ৰিড হয়? এইটো কোহা বুলি কয়। এইটো কোহা বুলি, কোহাটো আপুনি নেদেখুৱালে। তো এটা কৈ দেখুৱাওক। তো যিটো কোহা আছে ইয়াতে কণী দি আছে, এইবিলাক ৰানিং হয়। এইটো কোহা বুলি কয়। এইটো কোহা বুলি কয়। এইটো ৰানিং, এইটো কণী দি আছে। তো আপোনালোকক অলৰেডি মই 3টা ব্ৰিড দেখুৱালোঁ, লটন দেখুৱালোঁ, হোমাৰ দেখুৱালোঁ আৰু এইটো কি কোহা ন? কোহা দেখুৱালোঁ। তো দাদাই আৰু এটাকৈ ব্ৰিড দেখুৱাব। তো চাওক, দাদাই বহুত দিন ধৰি ফাৰ্ম কৰি আছে, পাৰ চৰাই ফাৰ্ম কৰি আছে। আৰু এইটো দেখুৱাই দিব। এইটো আপোনাৰ কি হয়, পোৱালি আছে, পোৱালিটো অলপ দেখুৱাই দিব। যিটো আছে আপোনালোকক মই দেখুৱাই আছোঁ, চাওক এতিয়া। এইটো কি ব্ৰিড হয় যিটো আপোনাৰ পোৱালি আছে? এইটো ৰেচাৰ বুলি কয়। ৰেচাৰ। দাদাই আৰু এটা ব্ৰিডৰ কথা ক'লে, আপোনালোকে নামখিনি মনত ৰাখিব। বহুত কেইটা ব্ৰিড আছে ইয়াতে। তো দাদাই এটাকৈ কৈ আছে। তো আপোনালোকৰো যদি মানে কি হয়, পোৱালি লাগে, যিখিনি ৰানিং এইটো মানে পিজন আছে, যদি লাগে আপোনালোকে পাই যাব। দাদাই মানে বাছযোগে অসমৰ চব ঠাইতে ডেলিভাৰী কৰি থাকে। তো চাওক আপোনালোকে, এইটো কিহৰ কাৰণে বিখ্যাত অলপ কৈ দিব। এইটো দাদা, এইটো বিখ্যাত হ'ল, এইটো মানে ৰেচ কৰি থাকে। এইটো ৰেচ কৰি থাকে কাৰণে ৰেচাৰ নাম হৈছে ন? তো ৰেচাৰ নামটো আপোনালোকে গমেই পালে কিহৰ কাৰণে ৰেচাৰ কয়। এইটো ৰেচ কৰি থাকে, সেইকাৰণে ৰেচাৰ বুলি কয়। আৰু এইটো ৰেচৰ কাৰণে বিখ্যাত। আমি এইটো যদি আপোনাৰ 10 কিলোমিটাৰ 20 কিলোমিটাৰ চাৰি দিও, আধা ঘণ্টা 1 ঘণ্টাৰ মাজত আমাৰ ঘৰত আহি যাব। তেওঁ যদি পাৰ চৰাইটো মানে এৰি দিয়ে, আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ঘৰত আহি যাব। ঠিক আছে, আপুনি এইটো ৰেচাৰ দেখুৱালে। আৰু নেক্সট ব্ৰিড আপুনি দেখুৱাই দিয়ক। হ'ব, বাহিৰ কৰি দিলে তেওঁ। আৰু আপোনালোকক মই এটাকৈ ব্ৰিড দেখুৱাই আছোঁ। অলৰেডি বহুত কেইটা ব্ৰিড গ'ল। দাদা এইটো আপুনি অলপ কৈ দিব, এইটো কি ব্ৰিড হয়? এইটো ফেন্টেল বুলি কয়। এইটো ফেন্টেল বুলি কয়। ফেন্টেলটো চাওক, একচুৱেলি কি হয়, ফেন্টেলটো কণী দি আছে। চাওক আপোনালোকে চাইছে না, সেই কণী পাৰ চৰাই। সেইটো অলপ লৰাই দিয়ক, কণীটো দেখুৱাই দিয়ক। এইটো কণী। তো একচুৱেলি হয়তো যিটো ফেন্টেল বুলি আপুনি ক'লে, এই ফেন্টেলটো একচুৱেলি কিহৰ কাৰণে বিখ্যাত হয়? এইটো মানে তাৰ মানে ফেদাৰটো আৰু আপোনাৰ এইটোৰ কাৰণে বিখ্যাত হয়। এইটোৰ কাৰণে বিখ্যাত হয় পিছনৰ লমবিলাক। একচুৱেলি তেওঁ কি ক'লে আপোনালোকে গমেই পালে। যিটো ফেন্টেল আছে, ফেন্টেলৰ যিটো ফিডাৰ আছে, ফিডাৰৰ কাৰণে বিখ্যাত। আৰু পিছত যিখিনি ফিডাৰ আছে, এইখিনি দেখাত বহুত ধুনীয়া হয়। তো ঠিক আছে, বহুত কেইটা ব্ৰিড দেখুৱালে। আৰু ব্ৰিড এটাকৈ মই দেখুৱাই আছোঁ, আপোনালোকে চাওক। তেওঁ গোটেইখিনি এৰি দিয়া আছে। হ'ব, এইখিনি থৈ দিয়ক আপুনি। আৰু দেখুৱাই দিয়ক। আগত এটা দেখালো,
এইটো কি ব্রিড হয় এইটো ফেন্ডেল বুলি কয় ফেন্টেল এইটো যেটো আপনি হোয়াইট টু দেখলে এইটো ব্ল্যাক টু দেখলে আছে এইটো ব্ল্যাক টু তো চাওক এইটো ফেন্টেল হয় ফেন্টেলৰ বহুত কেইটা কালাৰ থাকে তো তেওঁ আগত হোয়াইট টু দেখলে এতিয়া ব্ল্যাক টু দেখলে এইটো আৰু এটা কথা কৈ দেখুৱাই থাকক আপুনি এইটো কি ব্রিড হয় এতিয়া যেটো দেখুৱাই আছে আপুনি এইটো কি ব্রিড হয় এইটো গিৰিবাজ বুলি কয় এইটো গিৰিবাজ বুলি কয় এইটো বিদেশী ব্রিড হয় নেকি এইটো বিদেশী যেটো ব্রিড এতিয়া দেখুৱাই আছে এইটো গিৰিবাজ ব্রিড দেখুৱাই আছে আৰু এইটো বিদেশী একচুয়ালি গিৰিবাজ ব্রিডটো বা পাৰচৰ এইটো কিহৰ কাৰণে বিখ্যাত অলপ কৈ দিব এইটো মানে বিখ্যাত হল আপোনাৰ এইটো মানে এই 6-7 ঘন্টা আমাৰ মানে উপৰত মানে ঘুৰি মানে ৰান কৰি থাকে যেটো গিৰিবাজ আছে এইটো 6-7 ঘন্টা উপৰত মানে কি হয় ৰান কৰি থাকে এইটো মানে এইটোৰ কাৰণে বিখ্যাত ঠিক আছে তো আপোনালোকে গমে পালে গিৰিবাজৰ যিখিনি মানে কিহৰ কাৰণে বিখ্যাত তো কৈ দিলে আৰু আপোনাৰ পাৰচৰাই আছে নেকি কি আছে জাত গোটেইখিনি দেখুৱাই দিয়ক বহুত অলৰেডি বহুত কেইটা জাত দেখুৱাই দিলে বা ব্রিড দেখুৱাই দিলে আপোনালোকে গমে পালে আৰু বহুত কেইটা ব্রিড আছে গোটেইখিনি আপোনালোকক দেখুৱাই দিব এটা কৈ আৰু ধৰি আছে তেওঁ এইটো আপুনি যে ব্রিড ধৰিলে এইটো ব্রিডৰ নাম কি হয় অলপ কৈ দিয়ক এইটো চিলা বুলি কয় এইটো চিলা এইটো তো বিদেশী ব্রিড হয় এইটো বিদেশী হয় আৰু চিলা বুলি যে ক'লে আপুনি চিলা ব্রিডটো কিহৰ কাৰণে বিখ্যাত হয় এইটো দেখি এইটো মানে বৈশিষ্ট্যটো হল মানে আপোনাৰ ফেদাৰটো ফেদাৰ এইটো ভৰিৰ ফেদাৰটো আপুনি চাইছে ভৰিৰ ফেদাৰৰ কাৰণে বিখ্যাত এইটো বিখ্যাত দেখ মানে এইটো ধুনীয়া কাৰণ দেখাত মানে ধুনীয়া সেইকাৰণে বিখ্যাত ঠিক আছে আপুনি আৰু ব্রিডখিনি দেখুৱাই দিয়ক বহুত কেইটা অলৰেডি ব্রিড দেখুৱাই দিলে তো আপোনালোকক আৰু কেইবাটা ব্রিড দেখুৱাই দিব মই আপোনালোকক দেখুৱাই দিম এটা কৈ আপোনালোকে চাওক ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি আপোনালোকে চাই থাকক গোটেইখিনি আপোনালোকে পাই যাব প্ৰথমতে আপোনালোকক মই যেটো ব্রিড আছে ব্রিড বিলাক দেখুৱাই আছো পিছত দাদাই কি দানা খুৱাই থাকে কি মেডিসিন খুৱাই থাকে আৰু কোৰ পৰা মেডিসিন খিনি খুৱাই কৰে গোটেইখিনি আপোনালোকক দাদাই দাঙি ধৰিব আপোনালোকে চাওক তো এইটো ব্রিড কৈ দিব এইটো ব্রিডৰ নাম কি হয় এইটো লটন বুলি কয় আগত যে এটা কলা লটন কৈছো এইটো মানে বগা ন লটন আগতে যেটো কলা লটন আছিল সেইটো দেখুৱাই দিলে এতিয়া বগা লটন দেখুৱাই দিয়ে এইটো আপুনি দেখুৱাই দিছে আৰু নতুন কিবা ব্রিড আছে নেকি সেইবিলাক দেখুৱাই দিয়ক নতুন ব্রিড দেখুৱাই দিয়ক তো আপোনালোকে মানে কিছুমানে মোক সুধি থাকে যে পাৰচৰাইখিনি কেনেকৈ ৰাখিম তো আপোনালোকে এই সিস্টেমত ৰাখিব পাৰচৰাইখিনি চাওক আপোনালোকে বক্স বিলাক কেনেকৈ বনাইছে এনেকুৱাকৈ ৰাখিব পাৰে আপোনালোকে এই যেটো আপুনি বক্স বনাইছে এটো কি দি বনাইছে অলপ ক'ব পাৰিব নেকি এটো মানে আপোনাৰ লোহাৰ তার দি যেটো মানে গুণাৰ যেটো নেট আছে এই নেট দি বনাইছে তো আপোনালোকৰ ফাৰ্মত পাৰচৰাইখিনি ৰাখিবৰ কাৰণে যেটো গুণাৰ নেট আছে চাওক আপোনালোকে গুণাৰ নেট দি আপোনালোকে বনাব পাৰে বা দাদাৰ ফোন নম্বৰটো মই দি দিম ইউটিউবত মই দি দিম তো আপোনালোকে দাদাৰ লগত কন্টাক্ট কৰিব আৰু দাদাই কি ব্রিড পুহি আছে ফাৰ্মটো কেনেকৈ মেনেজমেন্ট কৰি আছে আৰু ফাৰ্মৰ বক্স বিলাক কেনেকৈ বনাইছে আৰু ফাৰ্মটো কেনেকৈ বনাইছে এইটো যে আপোনালোকক দাদাই কৈ দিব তো মই আপোনালোকক দেখুৱাই আছো এটা কৈ তো এইটো কি ব্রিড এইটো অলপ কৈ দিব এইটো দাদা সুন্দৰী বুলি কয় আপুনি যেটো ব্রিড দেখুৱাই আছে এইটো ব্রিডৰ নাম সুন্দৰী তো আপোনালোকে সব কি সুন্দৰী মিন্স সুন্দৰী সো বিউটিফুল চাওক আপোনালোকে ব্রিডটো বহুত ভাল লাগিছে সব এইটো বিদেশী ব্রিড ন এইটো বিদেশী ব্রিড তো দাদাই অলরেডি বহুত কেইটা ব্রিড দেখুৱালে তো আৰু কিবা নতুন ব্রিড আছে নেকি দেখুৱাই দিয়ক এটা কৈ দাদাই দেখুৱাই আছে দাদাৰ একচুয়ালি বহুত কেইটা ব্রিড আছে এটো দাদা এই কালদম বুলি কয় আৰু এটা ব্রিড দেখুৱালে দাদা এইটো কালদম ন এইটো বিদেশী ব্রিড এইটো বিদেশী এইটো একচুয়ালি কি বৈশিষ্ট্যটো কি কব পাৰিব বৈশিষ্ট্য হল আপোনাৰ এইটো মানে পুৱাই যদি আমি উৰি দিও
আপনার গধূলিত নামিব পুৱাই উৰাই দিলে গধূলি নামিব এইটো বৈশিষ্ট্য তো আপোনালোকক দাঙি ধৰিলে কি কিহৰ কাৰণে বিখ্যাত এইটো তো আৰু নেক্সট কিবা ব্ৰিড আছে নেকি যদি থাকে দেখুৱাই দিব অলৰেডি বহুত কেইটা ব্ৰিড আপুনি দেখুৱাই দিলে ৰেচাৰ তো আপুনি দেখুৱাই দিলে নতুন কিবা আছে নেকি এই দুইযোৰ ৰেচাৰ আছে এই দুইযোৰ ৰেচাৰ আগতে দেখুৱাই দিছে আৰু নতুন কিবা ব্ৰিড আছে নেকি ব্ৰিড একচুৱেলি বহুত কেইটা ব্ৰিড আছে আৰু বহুত ব্ৰিড দেখুৱাই দিলে তো চাওক এইটো কি ব্ৰিড দেখুৱাব কুকা বুলি কয় কুহাটো আপুনি দেখুৱাই দিছে এইটো এতিয়া দেখিব নালাগে আপুনি আৰু নতুন কিবা ব্ৰিড আছে নেকি এইটো বগা কুকা বুলি হয় আৰু মাতটো মানে মাতটো চাওক এই মাতটো কেনেকুৱা মই দেখাই আছো দাদা একচুৱেলি কুহাটো মাতৰ কাৰণে বিখ্যাত হয় নেকি মাতৰ কাৰণে কুহাটো মাতৰ কাৰণে বিখ্যাত তো কুহাই কেনেকৈ মাতি থাকে তো আপোনালোক অলপ শুনক তো ঠিক আছে কুহা চালো আৰু দেশী আছে নেকি না এইবিলাক গোটেই কুকা বুলি কয় গোটেইখিনি কুহা আৰু আপুনি আগতে যেহেতু দেশী আপুনি বা লোকেল পিজন আৰম্ভ কৰি লোকেল পিজনৰ আৰম্ভ কৰিছিল লোকেল পাৰ চৰাইখিনি আছে নেকি এতিয়াও আছে এতিয়াও লোকেল পাৰ চৰাইখিনি আছে ন তেওঁ বিদেশী পাৰ চৰাই পোহাৰ লগতে লোকেল পাৰ চৰাইটো পুহি আছে তো আপোনালোকক মই বহুত কেইটা ব্ৰিড দেখুৱাই দিলোঁ এতিয়া দাদাই কি দানা খুৱাই আছে সেই দানাৰ বিষয়ে অলপ মই সুধিম তো চাওক দাদাই কি কয় তো দাদা আপুনি কি দানা খুৱাই আছে দানাখিনি অলপ দেখুৱাই দিব দানা মই এই যে দানাটো দেখছে না এইটো দানা মই মানে যিটো দানা আছে চাওক আপোনালোকে দানা কি ইয়াতে কি আছে অলপ কৈ দিব এতে দানা আছে আপনার ধান আছে যেটো মাকৈ আছে মাকৈৰ গুটি আছে আর সৰিয়হ মাকৈৰ গুড়ি আছে সৰিয়হ আছে ধান আছে আৰু গম আছে আৰু চীনা আর মসুরি ডালি তো ইয়াতে কেইবিধ দানা আছে এইটো কওক এইটো মানে 5-6 পুৰুষৰ মানে 5-6 বিধ দানা আছে তো দাদাই 5-6 বিধ প্ৰকাৰৰ দানা একেলগে মিক্সিং কৰি খুৱাই আছে তো আপোনালোকৰ যিখিনি পাৰ চৰাই আছে লোকেল হওক বা বিদেশী হওক সেইখিনিক আপোনালোকে এই দানা খুৱাব পাৰে আৰু কিবা অসুবিধা থাকিলে দাদাক আপোনালোকে সুধি ল'ব দাদাই গোটেইখিনি কৈ দিব তো দাদা আপুনি মেডিচিন কি খুৱাই অলপ মানে কৈ দিব পাৰিব নেকি বহুতেও মানে মেডিচিনৰ কথা সুধি থাকে তো অলপ দেখুৱাই দিলে ভাল হয় মেডিচিনখিনি অলপ আপুনি দেখুৱাই দিয়ক মেডিচিনখিনি অলপ আনক তো দাদা এতিয়া আপোনালোকক দেখুৱাই দিব তেওঁৰ পাৰ চৰাইৰ ফাৰ্মখিনিত কি মেডিচিন খুৱাই আছে আৰু খুৱাই থাকে তো দাদা আপুনি অলপ কৈ দিব তো আপুনি পাৰ চৰাইৰ ফাৰ্মখিনিত কি মেডিচিন খুৱাই আছে মেডিচিন মানে দাদা পাৰটো ঠিক ৰাখিবৰ কাৰণে আগত মানে পিলৰ যিটো ড্ৰছ আছে সেইটো মানে আপোনাৰ তাতে আছে না দেখুৱাই দিব পাৰিব নেকি পিলৰ মেডিচিনটো আছিল ক'তবা থি দিছো ঠিক আছে আপোনাৰ যিখিনি আছে পিলৰ ডোজটো আগত কৰিব লাগিব কৰি কেনে আপোনালোকে লিভাৰৰ লিভোজাইমটো খুৱাব এইটো জাইমোলিপ এইটো আপোনাৰ পেলুৰ দৰৱ দিয়াৰ পিছত জাইমোলিপটো খুৱাব লাগিব আৰু এইটো পেলুৰ দৰৱ খোৱাৰ পিছত জাইমোলিপটো দিব লাগিব এইটো আৰু কি মেডিচিন খুৱাই আছে এইটো কেলছিয়াম আছে এইটো কেলছিয়ামৰ নামটো ক'ব পাৰিব না এবিকেল যিটো কেলছিয়াম খুৱাই আছে এবিকেল কেলছিয়াম একচুৱেলি এবিকেল কেলছিয়ামটো আপুনি কিহৰ কাৰণে দিয়ে এইটো খোৱালে পাৰটো তাগত ঠিক থাকিব ফিটনেছটো ঠিক থাকিব আৰু আপোনাৰ কণীৰ হাৰটো বাঢ়ি যাব পোৱালিবিলাক ভাল হ'ব তেওঁ মানে যিটো এবিকেল খুৱাই আছে এবিকেল কিয় খুৱাই তেওঁ আপোনালোক কৈ দিলে আৰু আপুনি কিবা মেডিচিন খুৱাই আছে আৰু কিবা আপোনাৰ যদি পাৰবিলাক কিবা কাৰণত যদি দানা পানী খাৱাৰ কিবা ভুলত যদি পাতলা পানী পায়খানা কৰি আছে তেনেহলে আপোনালোকে সালফাকুইন আর তার লগত ইমনি আর ফলকজিনাল মিক্স কৰি আপোনালোকে খুৱাই দিব পাতলা পায়খানা ঝুম ধৰা গোটেই বেমাৰ ঠিক হৈ যাব তো দাদাই আপোনালোকক কৈ দিলে যে যদি মুৰ্গীবিলাকৰ চৰ্দি কাহ বা ডায়েৰিয়া ডিচেণ্ট্ৰি হয় তেতিয়া তেওঁ 3টা মেডিচিন একেলগে মিক্সিং কৰি খুৱায় এটা হ'ল ইমুনি এটা হ'ল সালফাকুইন এটা হ'ল ফ্লক্সিনেল একচুৱেলি কি হয় দাদা তাতে ইমিউন আৰু যেটো আপোনাৰ ফ্লক্সিনেল নাই সালফাকুইনটো এভাইল তাতে মানে আছে সেইকাৰণে সালফাকুইনটো দেখুৱাই দিলে আৰু লগতে বাকীখিনিৰ কথা আপোনালোকক কৈ দিলে তো আপুনি যে মেডিচিনখিনি ক্ৰয় কৰে তো কোনটো দোকানৰ পৰা ক্ৰয় কৰে সেইটো অলপ কৈ দিব পাৰিব নেকি মেডিচিনটো আমি ক্ৰয় কৰোঁ আমাৰ কীৰ্তনবাৰা বজাৰত
এই ফাৰ্মাচী পৰা ভেটেনাৰী ফাৰ্মাচী ভেটেনাৰী ফাৰ্মাচীটোৰ নামটো কৈ দিব। ইছলাম ড্ৰাগ ফাৰ্মাচী বুলি কয় ভেটেনাৰী। এই তাত আমি মেডিচিন বিলাক ক্ৰয় কৰো, তাতে আমাক কিবা অলপ ডিছকাউণ্টো দিয়ে। আমি মেডিচিন বিলাক লৈ আনো, মেডিচিনৰ বিলাক ডেট চেট গোটেই ভাল থাকে। আৰু তাতে আপুনি অকল পাৰ চৰাইৰ মেডিচিন পায় না মুৰ্গী, হাঁহ, গৰু, ছাগলীৰ মেডিচিনো পোৱা যায়? গোটেইখিনি পোৱা যায়। কীৰ্তনপাৰাত গোটেইখিনি পোৱা যায়। তো দাদাই ক'লে কীৰ্তনপাৰা যিটো ফাৰ্মাচী আছে ইছলাম ড্ৰাগ বুলি কয় ন, তাতে আপোনাৰ গৰু, ছাগলী, মহ, কুকুৰা, হাঁহ, কুকুৰা, পাৰ চৰাই গোটেইখিনি মেডিচিন পায়। আৰু এই মেডিচিনৰ দোকানৰ পৰা তেওঁ মেডিচিনখিনি লৈ লয়। তো আপোনালোকৰ যদি পাৰ চৰাইক মেডিচিন খুৱাব বিচাৰে তেনেহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব, বা আপোনালোকৰ তাতে যদি এনেকুৱা মেডিচিন পায় আপোনালোকে ক্ৰয় কৰি ল'ব ন। আৰু ফাৰ্মাচীজনৰ মূল্য এই ফাৰ্মাচীজনৰ মোৰ লগত আছে। আৰু ফাৰ্মাচীজন তেওঁ হয়। তো দাদা আপোনাৰ পৰিচয়খিনি অলপ দাঙি ধৰক। তো আপোনাৰ নামটো অলপ কৈ দিব। মোৰ নাম আবু চামা আহমেদ, মোৰ ঘৰ হ'ল মাত্ৰাগোলা। মই কীৰ্তনপাৰা ফাৰ্মাচী কৰোঁ। মোৰ ফাৰ্মাচীৰ নামটো হ'ল ইছলাম ড্ৰাগ ডিষ্ট্ৰিবিউটৰ। মোৰ ইয়াতে হাঁহ, কুকুৰা আৰু বেৰা, ছাগল, মহৰ সকলো ঔষধ পাব। লগতে আপোনাৰ হাঁহ, মুৰ্গীৰ ভেকচিনো আমাৰ ইয়াতে পাব। এতিয়া মানে যিবিলাক ক'ভিডৰ ইয়াতে পুহি আছে গোটেইখিনি ঔষধ মই বৰ্তমান দি আছোঁ। আৰু আপোনালোকে ইয়াতে যদি আহে ঔষধৰ কাৰণে চিন্তা কৰিব নালাগে, আৰু মই ডিছকাউণ্টত বিক্ৰী কৰিয়ে আছোঁ। গতিকে আপোনালোকৰ মানে কম পইচাতে ঔষধখিনি পাই যাব, আৰু কোনো ডক্তৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে পাৰ চৰাইবিলাক পুহিব পাৰিব। সেইখিনি ঔষধ মোৰ ইয়াতে দোকান দি আছোঁ। তো দাদা আপোনালোকক গোটেইখিনি বিতংভাৱে কৈ দিলে। তেওঁ যিমানখিনি মানে আপোনালোকক সহায় কৰিব লাগে ফাৰ্ম কৰিবলৈ, পাৰ চৰাইৰ ফাৰ্ম হওক, মুৰ্গীৰ ফাৰ্ম হওক, হাঁহৰ ফাৰ্ম হওক, তেওঁ মানে যিমানখিনি সহায় কৰিব লাগে আপোনালোক কৰি দিব। তো আপোনালোকে মেডিচিন ল'ব যদি খোজে, তেওঁ কীৰ্তনপাৰা যিটো আছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কীৰ্তনপাৰাৰ যিটো ইছলাম ড্ৰাগ আছে, ইছলাম ড্ৰাগৰ মালিকৰ লগত মই কথা পাতিলোঁ, বা আপোনালোকৰ লগত মই পৰিচিত কৰাই দিলোঁ। তো আপোনালোকৰ মেডিচিন লাগিলে আপোনালোকে লৈ ল'ব। তো আপোনালোকক মই কৈ দিলোঁ। এতিয়া চাওক ফাৰ্ম যিটো পাৰ চৰাইৰ ফাৰ্ম আছে, পাৰ চৰাইৰ ফাৰ্মটো কেনেকুৱাকৈ কৰিব লাগে এইটো। তো এইটো হ'ল ফাৰ্মৰ বেৰবিলাক। মোক বহুতে সুধি থাকে যে নাজাম দা পাৰ চৰাইৰ ফাৰ্মটো কেনেকুৱাকৈ কৰিব লাগে আৰু বেৰবিলাক কেনেকুৱা হ'ব লাগে। তো চাওক একচুৱেলি কি হয়, এইটো হ'ল গুণাৰ নেটৰ বেৰ। হাঁহ, মুৰ্গী, পাৰ চৰাই যি আপুনি ফাৰ্ম কৰে বেৰবিলাক আপোনাৰ গুণাৰ নেটৰ হ'ব লাগিব, যাতে বতাহ চলাচল কৰিব পাৰে। বতাহ চলাচল কৰিব নোৱাৰিলে ফাৰ্মত অভাৰ এমনিয়া গেছ হ'লে আপোনাৰ কি হয়, ডায়েৰিয়া, ডিচেণ্ট্ৰি হয়, আৰু CRD দেখা দিয়ে। তো চাওক আপোনালোকে। আৰু কিছুমানে মোক সুধি থাকে যে পাৰ চৰাইখিনি যে থাকিব, সেইটো মানে বক্সটো কেনেকুৱাকৈ বনাব লাগে, কিহেদি বনাব লাগে। তো আপোনালোকক মই দেখুৱাই আছোঁ। চাওক বাৰেকদাই কেনেকুৱাকৈ বনাইছে। এইটো চাওক গুণাৰ নেট যিটো আছে, গুণাৰ নেটেৰে বনাইছে। এইটো চাওক আপোনালোকে ভিতৰত আছে। আপোনালোকৰ যিখিনি পাৰ চৰাইৰ ফাৰ্ম আছে আপোনালোকক এনেকুৱা ছেম গুণাৰ নেটেৰে বনাব পাৰে। গুণাৰ নেটেৰে বনালে মানে ভাল হয়, ইয়াতে আপোনাৰ বতাহ চলাচল কৰিব পাৰে। চাওক এইটো চাওক আপোনালোকে। এই সিস্টেমত আপোনালোকে বক্সবিলাক বনাই ল'ব। আৰু ঘৰটো আপোনালোকে যিটো নেট আছে, গুণাৰ নেটেৰে বনাব। তেতিয়াহ'লে পাৰ চৰাইখিনিৰ বেমাৰ আজাৰ লগাৰ চান্সটো কম থাকে। বাৰেকদাই আপোনালোকক আগতে যিখিনি বিদেশী ব্ৰিড আছে, বিদেশী জাত আছে, সেইখিনি আপোনালোকক দেখুৱাই দিলে। এতিয়া বাৰেকদাই আপোনালোকক যিটো লোকেল পাৰ চৰাই আছে সেইখিনি দেখুৱাই দিব। তো এইখিনি লোকেল পাৰ চৰাই হয়। তেওঁ এতিয়া জাষ্ট দানা দিলে। এইখিনি চাওক, তেওঁৰ সেইটো ৰুমত বিদেশী যিটো ব্ৰিড আছে সেইটো ৰাখে, আৰু লোকেল যিটো ব্ৰিড আছে ইয়াতে তেওঁ ৰাখে। ইয়াতে আপোনাৰ বিদেশী লোকেল দুয়োটা জাতি আপোনালোকে পাব। আৰু বহুত আছে বাহিৰত গৈছে, ইয়াতে বহুত আছে। আপোনাৰ একচুৱেলি কি হয়, আপোনাৰ ইয়াতে একচুৱেলি বিদেশী যিখিনি পাৰ চৰাই আছে কিমান জোৰ আছে, কিমান পেয়াৰ আছে? বিদেশী আমাৰ 100 মান আছে। 100। আৰু লোকেল যিখিনি পাৰ চৰাই আছে
এইটো কিমান জোৰ আছে 200 জোৰ মান আছে টোটেল 300 জোৰ আছে তো দাদাৰ ইয়াতে লোকেল আৰু বিদেশী মিলি টোটেল 300 জোৰ পাৰ চৰাই আছে তো আপোনালোকৰ যদি পাৰ চৰাই লাগে লোকেল হওক বা বিদেশী হওক যিকোনো ব্ৰিড হওক আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব আৰু দাদাৰ লগত যোগাযোগ কৰিলে আপোনালোকে বিদেশী আৰু লোকেল পাৰ চৰাই পাই যাব আৰু পাৰ চৰাইৰ ফাৰ্ম কেনেকুৱাকৈ কৰিব লাগে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব A to Z পাই যাব এই মানে আৰু দাদাই দানা দি আছে এই দানাও খাই আছে দানা দিলো আৰু বাহিৰত গৈছে আৰু বাহিৰত গৈছে বুলি কৈ আছে তো ঠিক আছে